আমি সকলে এবাৰ উইজবৰ্ড মৰ্নিং দি কেনে কোম্পানীৰ প্ৰগ্ৰামটো আমি ষ্টাৰ্ট কৰি আছো ঠিক আছে তো ফাৰ্ষ্ট উইজবৰ্ড মৰ্নিং আৱাজ কিমান কম হৈছে ভোক লাগিছে নেকি আৱাজ দিব লাগিব এটেন্ডেন্স প্ৰগ্ৰামটা হৈ আছে উইজবৰ্ডৰ তো প্ৰগ্ৰামটো যে হৈ আছে সকলোৱে জানিব লাগিব যে উইজবৰ্ডৰ প্ৰগ্ৰাম হৈ আছে ঠিক আছে উইজবৰ্ড মৰ্নিং বঢ়িয়া মোটামুটি 70% মান হৈছে আৱাজ 100% হ'ব লাগিব ন তো লাষ্ট আমি 100% আমাৰ যিখিনি সাউন্ড আছে আমি উইজবৰ্ডৰ কাৰণে আমি সাউন্ডটো দিম কিয়নো আমাৰ উইজবৰ্ডটো হ'ল আমাৰ লাইভ উইজবৰ্ডটো হ'ল আমাৰ লাইভ তো ফাৰ্ষ্ট উইজবৰ্ড মৰ্নিং বঢ়িয়া থ্যাংক ইউ অল অফ ইউ তো আজি যেটো প্ৰগ্ৰাম হ'ব যেটো সব টপ লিডাৰ মাতা হৈছে তো আমাৰ গোৱালপাৰাৰ পৰা লিডাৰ আহিছে অভাইবল লিডাৰ সব জায়গাতে লিডাৰ আমি সিলেক্টেড পারসন মাতিছো কিন্তু এটা অল সব মাতা নাই সিলেক্টেড পারসন লাগিছে আমি অকমান কেজন আমি সিলেক্টেড পারসন লাগিছে যেখিনি লৈ আমি আগামী দিনত আমি হেৰি কৰিম হিষ্টৰী ক্ৰিয়েট কৰিম হয় নহয় আজি আমাৰ নৰ্থ ইষ্টৰ টপ লিডাৰ থাকিব বলে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ ওপৰত নাই আমি ফাৰ্ষ্ট তো এই কাৰণে সিলেক্টেড পারসন ৰাখা হৈছে তো সিলেক্টেড পারসন আপোনালোকে নিজে গম পাই আছে যে এটা সব সিলেক্টেড পারসন ঠিক আছে তো আজি যেটো প্ৰগ্ৰাম হ'ব আপোনালোকে চেষ্টা কৰিব যে 1 মিনিট যেটো আমাৰ কোম্পানীৰ 1 বছৰ পূৰ্ণ হ'ল 1 বছৰ পূৰ্ণ হ'ল সেই 1 বছৰ পূৰ্ণ যে হ'ল আপোনালোকে যে কাম কৰিছে কাম কৰি কেনে কেনেকুৱা মানে মনোভাৱটো হৈছে কেনেকুৱা আপুনি প্ৰভাৱ পাইছে যে ইয়াতে সাকসেস হ'ব পাৰিব নে নাই বা এটা প্ৰডাক্টৰ কোৱালিটি আছে নে নাই পেয়াৰ সিস্টেম কোনো খেলিমেলি আছে নেকি কোম্পানী পেয়াৰ খেলিমেলি আছে নেকি ম্যানেজমেন্টৰ এক্সপেৰিয়েন্স আছে না নাই সব মানে কি আপোনালোকে 1 মিনিট আপোনালোকক মাতিম 1 মিনিট আপোনালোকে ক'ব যে একচুয়ালি আমি বহুত হ্যাপি বা বহুত পুৰ হেতু আপোনালোকে নিজৰ মুখেদি জনাব কিয়নো আমাৰ এটা ভিডিও শুট হৈ আছে আপোনালোকে ক'ব সেই কথাখিনি শুনি কেনে বেলেগে বিশ্বাস কৰিব যে আমাৰ নতুন কোম্পানী কিয় কৰিব লাগে নতুন কোম্পানী কিয় কৰিব লাগে হেতু আমি জনাম যেটো আপোনালোকে ভালকে জানে যেটো আমি সকলোৱে XYZ কোম্পানী কাম কৰিছো এটো কিন্তু ফাৰ্স্ট নহয় XYZ কাম কৰিছো তো কাম কৰি কিনে আমাৰ এক্সপেৰিয়েন্স হৈছে যে যিকোনো কাম শুৰুৱাতত কৰিব লাগে সেই কাৰণে আমি এই কোম্পানীটা একদম শুৰুৱাতত কৰিছো তো মানুহে বহুত মানুহে কয় এই নতুন কোম্পানী ফ্লপ হৈ যাব বন্ধ হৈ যাব এনেকুৱা হেনতেন বহুত মানে কথা নেগেটিভ বহুত আহে তো আপোনালোকে জনাব যে আপোনালোকৰ যিখিনি এক্সপেৰিয়েন্স আছে যে নতুন কোম্পানী কৰিলে কি বেনিফিট জাস্ট বেনিফিট কিনি এক মিনিট কে ক'ব ঠিক আছে তো আমি ফাৰ্স্টত আমি এক সাইডৰ পৰা মাতি আছো তো ফাৰ্স্ট আপুনি আমাৰ মাজত বহুত ভাল লিডাৰ মানিক স্যাৰ আপুনি আহক আহি কেনে জাস্ট 1 মিনিট আপুনি ক'ব যে কোম্পানী আপুনি কেনেকুৱা ভাল বেয়া আপুনি একদম মনৰ পৰা ক'ব এটা কোনো মিছা কথা নহয় কিন্তু একদম মনৰ পৰা ক'ব বস্তুটো কেনেকুৱা পাইছে ঠিক আছে মানিক স্যাৰ ওয়েলকাম স্যার Assalamualaikum. Good morning. Myself Manikuddin from Ovaipuri, Mohali district. So আমি আটাই মিলি আমাৰ ম্যাক্সিমাম লিডাৰখিনি বেলেগ কোম্পানীত আছিলো আমি যে নহওক এক্স কোম্পানী এৰি এটা নিশ্চয় কাৰণ আছে আজি এটা কথা মই স্পষ্টকৈ ক'ম যেটো জেনারেশন প্ল্যান আমাৰ এইটো কি হ'ল 2 লাখ জেনারেশন প্ল্যান আৰু এটা আছিল সিস্টেম এটা এইটো আছিল জেনারেশন প্ল্যানে আপ টু 16 লাখ লৈকে এটা বস্তু খেয়াল কৰিব আগৰ দিনত আমাৰ আটা বা তাৰ আগৰ মানুহৰ মানে জেনারেশনখিনি বেছি হৈছিল আৰু আজিৰ দিনত দুটা লয় মানুহে ঠিক সেইদৰে কোম্পানীও চাওক আগত যিবিলাক আমি প্লানত কাম কৰিছিলোঁ সেইটো বহুত পুৰণা হয় প্লানটো সেনেকৈ আছিল পুৰণা চিষ্টেম তাতে 16টা লৈকে লেগৰ পিছত দৌৰি থাক মাথা গৰম লেগৰ বাহিৰত বেলেগ কিবা নাই চিন্তা কৰিব লগা ইয়াতে আমাৰ 2টা লেগ অনলি ইমান ধুনীয়া আজিকালি আৰু সন্মুখৰ দিনত এনে এটা সুবিধা হৈ আছে এইটো বিজনেছ প্লানত আপোনালোকে যদি চাইছে কাবাই ভালকে
সিঙ্গেল লাখৰ পৰা ইনকাম দিয়ে সেইটো চিষ্টেম আহি আছে আমাৰ যেটো তাৰমানে পৰিয়ালবৰ্গিক যেটো জেনাৰেশ্যন প্লান তো নিশ্চয় বুজি পাইছে এই ধৰণৰ বিজনেছ প্লান আৰু আগৰ প্লানটো আমি যদি হেৰি কৰোঁ দুটা তুলনা কৰোঁ বহুত ইজি প্লান হয় প্ৰডাক্ট কি কম প্ৰডাক্ট নতুন কোম্পানী তথাপিও 29টা প্ৰডাক্ট লৈ লঞ্চিং হৈছিল আজি ডেটত 43 প্লাছ এইটো আপকামিং আহি থাকিব প্ৰডাক্ট কোৱালিটি যেটো প্ৰাইচ হিচাপত বহুত বঢ়িয়া কোৱালিটি পাইছোঁ কিছুমান বস্তু এটা সঁচা কথা ক'ব লাগিব কিছুমান বস্তু অলপ কোৱালিটি কিবা আছিল যিহেতু আমি ডিছকাছ কৰিছোঁ মেনেজমেণ্টৰ লগত সেইটো শুধৰণি কৰিছে নিশ্চয় নেক্সট টাইম আমি ভাল প্ৰডাক্ট পাম আৰু মেনেজমেণ্ট আমাৰ সুখ দুখ সবখিনি চাই আছে আমিও মানে মেনেজমেণ্টৰ লগত টাচত আছোঁ ফাৰ্ষ্ট টাইমে থকাৰ কাৰণে আমাৰ কাৰণে বহুতেই ভাল হৈছে তো আপুনি পেআউট যেটো পাইছে তো পেআউট লগত খেলি মেলি পাইছে নেকি যে টাইম টু টাইম যেটো পেআউট দিব বা আছে কোম্পানী তো পেআউট লগত খেলি মেলি পাইছে নেকি নাই আমি যিখিনি কাম কৰিছোঁ কামৰ হিচাপত আমি সুন্দৰ পেআউট পাই আছোঁ কোনো ধৰণৰ অসুবিধা নাই বঢ়িয়া তো কোম্পানী কাৰণে জলদি কাটি হবে তো থ্যাংক ইউ স্যার আপুনি যিখিনি কৈছে বহুতেই ভাল লাগিছে কিন্তু মনৰ পৰা কৈছে হয় দুটা প্ৰডাক্টৰ অকণমান প্ৰবলেম আছে কিন্তু এই প্ৰবলেমটো সলভ হৈছে এটা সলভ অলৰেডি হৈ গৈছে কিন্তু বৰ্তমান কোনো প্ৰবলেম নাই তো থ্যাংক ইউ স্যার আপুনি মোক তো নেক্সট আমি মাতিম আমাৰ মাজত বহুতেই ভাল লিডাৰ নিউ সিলভাৰ ডিৰেক্টৰ হৈছে তো স্যার আমাৰ মাজত আহিছে একব স্যার তো ওয়েলকাম স্যার Assalamualaikum. Waalaikumsalam. Naam Yakub. Kono bhai buri. আগত XYZ কাম বহুত কৰিছোঁ বেলেগ কোম্পানীত তো এইটো আহিছোঁ অহা বহুত কাৰণ আছে এইটোত কিবা কৰি দেখাব পৰা নাই ইয়াত কিবা কৰি দেখাম বুলি আহিছোঁ বহুত মনত হেৰি আছিল তো অনলাইনৰ সহায় বহুত পাই আছোঁ অনলাইন থাকিলে কৰি যাম বা কৰিম বুলি মনত আশা লৈ আহিছোঁ বহুত ভাল লাগে আমি তো অলৱেজ আছে ন আছোঁ আমি তো অলৱেজ আছে আছোঁ কম জানো বঢ়িয়া নেক্সটত স্যার আপুনি আহক আমাৰ মাজত আহক আপুনি চাওক সিহঁতে যে কৈ আছে একচুৱেলি ৰিয়েল মিছা কথা নে সঁচা কথা এতিয়া আপুনি প্ৰমাণ কৰিব আহক স্যার Assalamualaikum. Waalaikumsalam. মোৰ নাম ছবিউৰ ৰহমান মোৰ ঘৰ কোচবাৰী ডিষ্ট্ৰিক্ট বঙাইগাঁও মই আগতে মই এটা কোম্পানীত গৈছিলোঁ কিন্তু মই ভাল পোৱা নাই সেইকাৰণে মই পুলিচবাৰত আহিছোঁ কিন্তু মই যিটো প্ৰডাক্ট লৈছোঁ প্ৰডাক্টে মোৰ কাম হৈছে আৰু বেলেগেও খাইছে বেলেগেও কাম হৈছে মই ইয়াতে লাগি থাকিম বুলি আশা কৰি আহিছোঁ বঢ়িয়া সপোন আছে কি যে আমি ইমান ডাঙৰ এটা বিগ সপোন লৈ আহিছোঁ সেই সপোনটো নাম কৰিব পাৰিম নে নাই মই এনেকুৱা সফল পাইছোঁ যে এইটোত মই ছাকচেছ হ'ম বুলি আহিছোঁ নেক্সট আহিব আমাৰ মাজত জাবেৰুদ্দিন স্যাৰ প্লিজ স্যাৰ আপুনি আহক জাবেৰুদ্দিন স্যাৰ ওয়েলকাম স্যার আসসালামু আলাইকুম গুড মর্নিং মই ইয়াৰ আগতে মই এটা কোম্পানীত জড়িত হৈছিলোঁ এইটো হৈছে আপোনাৰ বেষ্টিছত মই 1 বছৰমান নেটৱৰ্ক কৰিছোঁ তাতে চাইছোঁ আমাৰ যিটো কোম্পানী যেতিয়া ষ্টাৰ্ট হৈছিল তেতিয়াতো যিমান মানুহ তাতে মানে জোৱালি লৈছে ইহঁতেতো ফাৰ্ষ্ট টাইম ইনকাম লৈছে আৰু প্ৰডাক্টবিলাক একচুৱেলি ভালে আছে কিন্তু প্ৰডাক্টের রেটবিলাক একদম হাই যার ফলে মই কিছুদিন পিছত মানে সেই কোম্পানিটা মানে চান্স পাইছোঁ সোমাইছোঁ কিন্তু তাতে সোমাই না চান এই বেষ্টিছৰ যেটো মানে ফিল্ড মানে গোটাই জায়গাটো মানে একদম কাভার কৰি লৈছে তাতে মানে কোনো মানুহ আর নাই যিসকল মানুহ প্রোগ্রাম মানে আপনার বেষ্টিছৰ প্রোগ্রাম ঘুমছে কাবা বেষ্টিছ সোমাব যিবিলাক মানুহ সোমাব ইচ্ছা আছে সেইবিলাক তো আগতো সোমাই গৈছে কিন্তু বর্তমান সময়ত যিবিলাক মানুহ আছে সেইবিলাক মানুহ এতিয়া মানে নকৰে আর কি সেইবিলাক মানুহ প্রোডাক্ট মানে চাইছে মানে নেটৱৰ্ক নকৰে তো মই ইয়াতে মানে উইথবৰ্ডত মই 2 মাহ মান হৈছে 3 মাহ মান হৈছে মই উইথবৰ্ডত আহিছোঁ ইয়াতে আহি মোৰ এটা লক্ষ্য কি আমার উইথবৰ্ডৰ যিবিলাক প্রোডাক্ট আছে প্রত্যেকটা প্রোডাক্ট আপনার আদার্স মার্কেট বরাবর লেভেল আমি আশা কৰিছোঁ যে আমি সেইটো প্রোডাক্ট লৈ আমি 95% মানুহৰ লগত বিজনেস কৰিব পাৰিম বঢ়িয়া যে আপনার দিন মজুরি কাম কৰি খায় সেইবিলাক মানুহ যদি হাই কোৱালিটিৰ প্ৰডাক্ট লৈ যদি তাৰ আগত যা হয়
ইহঁতে প্ৰডাক্টৰ প্ৰাইচ চাই হেনে ভাবে যে সেইবিলাক প্ৰডাক্ট আমাৰ দ্বাৰাই নহ'ব। তো এই উইচবোৰ্ডৰ যিবিলাক প্ৰডাক্ট আছে আপুনি যিকোনো মানুহৰ আগত ল'ব পাৰে, যিকোনো মানুহ ইউজ কৰিব পাৰে। প্ৰডাক্টটো ভাল, প্ৰডাক্টটোৰ প্ৰাইচো ভাল। আপনার আরো ইয়াতে বহু ধরনের ইনকাম আছে, 11 ধরনের ইনকাম আছে। তো ইয়াতে আপনি 11 ধরনের ইনকামের কথা আর কি কম, দু তিনটা ধরনের ইনকাম পান, তথাপি মই আপনি এক মাহত মানে মোটামুটি যদিও উপরওয়ালা যদি সাকসেস করা পারে, না হলে 4 লাখ 5 লাখ টাকা মান ইনকাম পাবো আপনি। বঢ়িয়া আপনি রিটেল প্রফিট পাবো ফার্স্ট টাইম। আপনি যেবিলাক মার্কেটত যে মার্কেট করে আছে তাতে দোকানের পৰা প্রোডাক্ট লই আহে, প্রোডাক্ট খাই হেনা আপনার তারপরে ডিসমিস। নেক্সট আহিব আমাৰ মাজত জেহেৰুল ইছলাম স্যার, প্লিজ ওয়েলকাম স্যার। थैंक यू वेरी मच। तो गुड मॉर्निंग, अस्सलाम वालेकुम। तो आप लोगों के बीच में हिंदी से बात करना चाहूँगा, तो आप लोग कोई दिक्कत है? नहीं। ड्यूटी जो हमारा वीडियो होने वाला है वो तो कंपनी तक जाएगा, है क्या नहीं? यस। तो दोस्तों आप लोग कैसे हैं? अच्छा। आप लोग अच्छे, तो मैं भी आप लोग की दुआ से, मेरे माता पिता की दुआ से बहुत अच्छा हूँ। दोस्तों आज का जो यानी मीटिंग होने वाला है, जो पुशबोर्ड का एनिवर्सरी, ठीक है ना सर? यस। तो मीटिंग होने से पहले यहाँ आए हुए सभी आईआर को मैं हार्दिक स्वागत करता हूँ। दोस्तों मेरा नाम जहेरुल इस्लाम, स्टेट असम, डिस्ट्रिक्ट गुमायूं से बिलोंग करता हूँ। दोस्तों किसी भी काम करने के लिए जाए, किसी भी कंपनी के क्षेत्र में काम करने के लिए जाएंगे तो ट्रिपल पी देखना बहुत जरूरी है क्या नहीं? यस। तो एक नंबर पी होता है, किसी भी कंपनी में जाएंगे तो प्रोडक्ट देखना बहुत जरूरी है क्या नहीं? और दूसरा होता है प्रोफाइल, और तीसरा होता है प्लान। तीनों चीज अच्छे होता है, बहुत अच्छे है क्या नहीं? यस। तो ये तीनों चीज हमारा कंपनी में है, उशबोर्ड में ये तीनों चीज है, ठीक है? तो उशबोर्ड के लिए मैं आप लोगों के बीच एक शायरी सुनाना चाहूंगा, तो आप लोग सुनने के लिए रेडी है? यस। रेडी है? यस। तो मैं उशबोर्ड कंपनी के लिए एक शायरी सुनाना चाहूंगा। उशबोर्ड कितना गहराई में गया, ठीक है, और आगे में कितना तक जाएगा, है क्या नहीं? यस। तो आप लोग रेडी है? यस। तो मेहनत कर इस दुनिया में हम अपना हिस्सा मांगेंगे, मेहनत कर इस दुनिया में हम अपना हिस्सा मांगे, एक बाग नहीं एक फूल नहीं, हम सारे दुनिया मांगेंगे। तो उशबोर्ड के लिए मैं यही बोलना चाहूंगा, और इसी के साथ मैं अपनी वाणी को बैंड अप करता हूँ। तो सर, सो थैंक यू वेरी मच, थैंक यू सो मच उशबोर्ड कंपनी। থ্যাংক ইউ স্যার। এতিয়া আহিব আমাৰ মাজত ফৰিদ আহমেদ স্যার, প্লিজ ওয়েলকাম স্যার। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। গুড মর্নিং। গুড মর্নিং। তো মই উইডবোর্ড আহাৰ আগত মই এটা ব্লেক কোম্পানীত আছিলোঁ। তো সেইটো কোম্পানীৰ প্লান আৰু পেয়াৰ এনেকুৱা চিষ্টেম, কোম্পানী ভাল কিন্তু প্লানিং চিষ্টেম ভাল নহয়, পেয়াৰ চিষ্টেম ভাল নহয়। তো উইডবোর্ডত আহি নাই, উইডবোর্ডৰ প্লান প্ৰডাক্ট সব কিছু ভাল পাইছোঁ। তো নতুন কোম্পানী যেহেতু নতুন কোম্পানীত কাম কৰিব গ'লে আমাৰ কি কি উপকাৰ আছে, বেনিফিট আছে, সেইটো মই ভাল পাইছোঁ। যিহেতু পুৰণা কোম্পানীত গ'লে কোনো আপলাইনৰ সিমান ছাপোৰ্ট পোৱা নাযায়। আমাৰ Yes, sir. এটা নতুন কোম্পানীত ভাল পাইছোঁ আমি যে ডাইৰেক্ট MDৰ লগত আমি মানে ডিছকাছ কৰিব পাৰোঁ। Yes, sir. এইটো হ'ল মেইন এক নম্বৰ কথা। দ্বিতীয়, এতিয়ালৈকে বহুত মানুহ কৈ আছে যে নতুন কোম্পানী বেশি দিন নাথাকিব। তো আপনারা বিশ্বাস এবং ভরসা, নিজের উপর বিশ্বাস, আল্লাহর উপর ভরসা করে যদি আনে 5 বছর যদি টিকে থাকিব পারে, তো কোম্পানি 5 বছৰত ইন্ডিয়ান টপ 10 ব্র্যান্ড সেলিং মেম্বার হবে। ওয়াও, এইখিনি মোৰ কথা। বঢ়িয়া, থ্যাংক ইউ স্যার। নেক্সটত আহিব আমাৰ হুজুৰ, আপুনি আহক। মই আগত এটা কোম্পানীত কাম কৰিছিলোঁ, তাতে মই ইনভেষ্ট লগা নাই, বহুত দিন কাম কৰিছোঁ। এই কোম্পানীত মই 3-4 মাহ ধৰি কাম কৰি আছোঁ, এতিয়া মানে ইনভেষ্ট পাই আছোঁ। মানে কোম্পানীৰ পেৰেণ্টটো এইটো মানে বহুত ভাল লাগিছে, প্ৰডাক্টও মানে বহুত ভাল।
মই ইউজ কৰি আছোঁ মানে বেলেগৰ ঘৰতো দি আছোঁ তাই মানে কৈ আছে মানে প্ৰডাক্ট ভাল মানে কোম্পানীৰ বিজনেছটো মোৰ মানে বহুত ভাল লাগিছে মানে মই আশা কৰি আছোঁ মানে বহুত সোনকালে মানে ছাকচেছ হ'ব পাৰিম এই কোম্পানী। Yes. Thank you so much, sir. Okay, এতিয়া আহিব আমাৰ মাজত আমাৰ মহেন sir, please welcome sir. আসসালামুআলাইকুম। ওয়ালাইকুম আসসালাম। গুড মর্নিং। Good morning. তো আমি আগত বেলেগ এটা কোম্পানীত কাম কৰি আছিলোঁ। তো এই কোম্পানীটো এনেকুৱা মানে চিষ্টেমবিলাক ভাল নহয়। তে আমাৰ ছাৰ আছে, আমাৰ ছাৰে আমাক বুজাইছে এই কোম্পানীটো চিষ্টেমটো বিৰাট ভাল। চিষ্টেমটো চাই না আমাৰ বিৰাট ভাল লাগিছে। তাৰ কাৰণে আমি কোম্পানীত কাম কৰি আছোঁ। প্ৰডাক্টবিলাক বিৰাট ভাল। থেংক ইউ। এতিয়া নেক্সট আহিব আমাৰ মাজত ৰফিকুল ইছলাম sir, please welcome sir. আসসালামু আলাইকুম। মোৰ নাম মোহাম্মদ ৰফিকুল ইছলাম, ডিষ্ট্ৰিক্ট বঙাইগাঁও। মই মানে বেলেগ এটা কোম্পানীত কাম কৰিছিলোঁ। কোম্পানী এনে বেয়া নহয়, বস্তু প্ৰডাক্টবিলাক দি চব বঢ়িয়া আছিল। একচুৱেলি আমি গাঁও অঞ্চলত থকা মানুহ, প্ৰডাক্টবিলাকৰ দাম বেছি। আমাৰ গাঁও অঞ্চলৰ মানুহবিলাক প্ৰডাক্টবিলাকৰ দাম চাই নলয়। আৰু এতিয়া আমি উইথবিলত কাম কৰি আছোঁ মানে প্ৰডাক্টবিলাক আমি গাঁও অঞ্চলত পূৰা চেল কৰিব পাৰিম। মানে প্ৰাইচও কম আছে, প্ৰাইচ অনুপাতে বস্তু ভাল আছে। আৰু দ্বিতীয় কথা হ'ল মানে ইয়াত দুটা বস্তু মই পুৰা ভাল পাইছোঁ। দুটা বস্তু মানে দুটা, এক নম্বৰটো হ'ল অনলাইনত আমি মিটিং কৰিব পাৰোঁ, ডাইৰেক্ট কোম্পানীৰ মেনেজমেণ্টৰ লগত কথা পাতিব পাৰোঁ, কিবা প্ৰব্লেম হ'লে তাক ক'ব পাৰোঁ তাত। আৰু যিটো বেষ্টত কাম কৰি আছিলোঁ, আমাৰ চাপ'জ যেটা ডাইৰেক্ট গ্ৰেড আপলাইন তাৰ লগতহে কথা পাতিব পাৰোঁ। কোনো প্ৰব্লেম হ'লে তাক ধৰিব পাৰোঁ, কেতিয়া ধৰিব নোৱাৰোঁ, পূৰা হেল্প পোৱা নাছিলোঁ। আৰু এইটো নতুন কোম্পানী হয়, সেইকাৰণে আমাক আপলাইনে পূৰা সহায় কৰি আছে, তাত কথা পাতিব পাৰোঁ। আৰু এটা বস্তু ভাল পাইছোঁ মানে কি প্লান শ্ব'টো ভাল লাগছে মোক। এইটো এই দুটা বস্তু ভাল পাই মই ইয়াত কাম কৰি আছোঁ। বঢ়িয়া বঢ়িয়া, thank you sir. এতিয়া আমাৰ মাজত আহিব মিষ্টাৰ হেকো আলী, প্লিজ welcome sir. Myself, Yakub Ali from Obapure, Bongaigaon district. ময়ো আগত 1.5 বছৰ বেলেগ এটা কোম্পানীত কাম কৰিছোঁ। তাতে বহুত ভালকৈ কাম কৰিছিলোঁ, কিন্তু তাত সিমান ভালকৈ ছাকচেছ হোৱা নাছিলোঁ, যিহেতু এইটো পুৰণা কোম্পানী। তাতে ডিষ্ট্ৰিবিউটৰ ক্ৰিয়েট কৰা বহুত অসুবিধা হৈছিল। মই ইয়াত আহিলোঁ, এইটো যিহেতু কোম্পানী নিউ, মই য'তে যাম তাতে জইনিং দিব পাৰিম। চব মানে এই কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ নাই, চব জেগাতে ভেকেঞ্চি আছে, চব খালী আছে। আৰু এইটোৰ যিটো বিজনেছ প্লান বহুত ভাল, উইকলি ইনকাম, মান্থলি ইনকাম আছে। আগত সেইটোত নাছিল, উইকলি ইনকাম নাছিল। আৰু ইয়াত প্ৰডাক্টৰ প্ৰাইচো কম, বহুত ভাল লাগিছে। প্ৰাইচ কম থকা স্বত্তেও প্ৰডাক্টৰ যিটো কোৱালিটিও ভাল পাইছোঁ। আৰু বিজনেছ প্লান বহুত ভাল, আৰু ইয়াত কেৰি ফৰৰ আছে। তাতে আপুনি যেটো আমাৰ কোম্পানীৰ সিলভাৰ ডিৰেক্টৰ, নেক্সট মানে আপুনি নেক্সটত মোৰ প্লাটিনাম প্লেনিং কৰি আছে। তো আপুনি যেটো সিলভাৰ যে হৈছে তো পেয়াৰত লৈ খেলি পাইছে নেকি আপুনি? প্লিজ জনাব। হয়, এতিয়ালৈকে মই যিমান মাহ ধৰি ইনকাম পাই আছোঁ, মানে ডেট টু ডেট বাই পেয়াৰত মই পাই আছোঁ। পেয়াৰত লৈ কোনো খেলিমেলি নাই। উইকলি ইনকামো আহি আছে, মান্থলি ইনকামো আহি আছে। Yes sir. বঢ়িয়া বঢ়িয়া। তো নেক্সট আমাৰ মাজত আহিব মিষ্টাৰ সানোৱাৰ স্যাৰ, প্লিজ ওয়েলকাম স্যার. আসসালামু আলাইকুম।
গুড মৰ্নিং। গুড মৰ্নিং। তো ময়ো এটা বেষ্টিজ কোম্পানীত মই 1.5 বছৰ কাম কৰিছোঁ, কিন্তু মই সেনেকৈ ছাকচেছ হ'ব পৰা নাই। তাৰপিছত মোৰ এই চকুল ছাৰ আছে আগলাই, ই আমাক প্লেনটো দেখাইছে। প্লেনটো দেখাৰ পিছত মই বিৰাট ভাল পাইছোঁ। Yes sir. প্লেনটো মই দেখিয়ে মই এই বেষ্টিজ এৰিছোঁ আৰু ইয়াতে জইন কৰিছোঁ। Yes sir. আৰু মই আশা কৰিছোঁ যে মই প্লেন হিচাপত মই 1 বছৰত মই ছাকচেছ হৈ যাম। বঢ়িয়া বঢ়িয়া। নেক্সট মানুহ আহিব আমাৰ বহুতেই ভাল লিডাৰ, যিটো আমাৰ এই মিটিঙৰ মুৰব্বী হয়। চ' আমজাদ ছাৰ, ৱেলকাম ছাৰ, মিষ্টাৰ আমজাদ ছাৰ। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। গুড মর্নিং। Good morning. আমি অলপ হেৰি আজি যিহেতু কোম্পানীৰ আমি উদ্যোগত কিয় যোৱা নিছোঁ সেইটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। Yes sir. এতিয়া 1 নম্বৰত ধৰক আমাৰ বেলেগ কোম্পানীত ময়ো কাম কৰিছিলোঁ আজি 2 বছৰ, তাতো মই য'ত মোটামুটি ছাকচেছ ইমান এটা পোৱা নাই। যি পাইছোঁ যে কোম্পানী ভাল, কোম্পানী ডাইৰেক্ট চেলিং কোম্পানী ধৰক কোনোটা বেয়া নহয়, সবটাই ভাল, Yes sir. সবৰে কথাই ভাল। Yes sir. যাতে আমি সবেই মিলিয়াতে সবকে কথা কম, কোনো লিডাৰ্ছে যাতে কোনো কোম্পানীৰ বদনাম নকৰে। Yes sir. এইটো এটা কথা ডাঙৰ এটা অতি ইম্পৰ্টেণ্ট বস্তু আছে। আৰু প্ৰডাক্টৰ কথা কওঁ, প্ৰডাক্ট মই যিখিনি ব্যৱহাৰ কৰিছোঁ ইউজ কৰিছোঁ গোটেইখিনি প্ৰডাক্ট মই ভাল পাইছোঁ। আৰু কি মই আনক যিখিনি দিছোঁ সেইখিনি চবখিনি মই 100% ৰিজাল্ট মানে পাইছোঁ। মেডিচিন হওক যিও হওক মোটামুটি ভাল ৰিজাল্ট পাইছোঁ। গতিকে বেছিভাগ মেডিচিন মই বৰ্তমানে মই ক'ত কৰি আছোঁ, মেডিচিনবিলাক মোটামুটি ভাল ৰিজাল্ট পাইছোঁ। মই নিজেও খাই চাইছোঁ, ভাল ৰিজাল্ট পাইছোঁ। গতিকে এটা কাম কৰিব লাগে মোটামুটি আমি যদি ৰুচি লৈ মনত ৰুচি লৈ যদি কাম কৰোঁ ছাকচেছ হোৱাতে ধৰক কিন্তু কাম কৰিব লাগে, ওলাব লাগে। মনত ৰুচি লৈ যদি আমি কাম কৰোঁ ভিতৰত ওলাই নিশ্চয় আমি ইয়াতে ছাকচেছ সোনকালে পাম। আৰু এটা কথা হ'ল যে ডাইৰেক্ট চেলিং কোম্পানী যিকোনো কোম্পানীত আপুনি সোমাওক, ঘৰত বহি থাকি যদি আমি ভাবোঁ যে মই 2 মাহ পিছত মই ডায়মণ্ড হ'ম, 1 লাখ টকা ইনকাম আনিম, সেইটো কিন্তু নাই। মাৰ্কেটত ওলাব লাগে। Yes sir. 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল যে আমি মনত যাতে ইগোটা নাৰাখোঁ। Yes. Yes sir. ইগোটা ৰাখিলে কিন্তু আপুনি যিকোনো কামত যাওক আমি ছাকচেছ হোৱা ইমান সহজ নহয়, ছাকচেছ হ'ব লাগে। আৰু মানুহ দোৱা লগাতে ভাল, ইগো থাকিলে কি হয় মানুহৰ লগত দোৱাটা নাহে আৰু খতম কৰি কি হয় বেয়া পাই যায়, অলপ কি কাম কৰিম এনেকুৱা কথা। যি হওক মোটামুটি বেছি নকম 4 বছৰ আমাৰ চকুল ছাৰক মই চুক্ৰিয়া তাৰমানে ইয়াকে মই বহুত ভাল পাইছোঁ মন দি। কিন্তু যেতিয়া মোটামুটি ধৰক ফোনত হওক যিয়ে হওক মোটামুটি ইয়াৰ লগত মই কণ্টেক্ট কৰি হওক সব সময়তে হেল্প কৰে। এনেকুৱা ধৰক ডাঙৰ যিবিলাক কোম্পানী আছে, এটা সৰু হয় নতুন হয়, এইটোও ডাঙৰ হ'ব। সেইবিলাক কি হয় মানে ডাঙৰ চিনিয়ৰবিলাক লগত তাৰমানে আমি কণ্টেক্ট কৰিবই নাপাওঁ। আৰু যদিও পাইছে যে 1-2 দিন পাম, তাৰমানে সিহঁতৰ অনুৰোধ কি সকলো সময়ত ফোন নকৰিব। মেনেজমেণ্টৰ লগততো আমি হেৰি কথা ক'ব নাপামেই, সেইটোতো বাদ দি থওঁ, সেইটো শব্দ দেখা লাগিব। আৰু ইয়াতে যে আমি মেনেজমেণ্টৰ লগত বহি বহি আলোচনা কৰিব পাৰোঁ, লগত বহি মানে কি ফোনত হওক আৰু যিয়ে হওক একেলগত একে সময়তো বহি আলোচনা কৰিব লাগিব, যে একেলগে আমি এক সময়তে বহি বহি আলোচনা কৰিব পাৰোঁ। এতিয়া আমাৰ সুবিধা আৰু চবে মন দি কাম কৰিম, এইটো চবকে মানে অনুৰোধ কৰিলোঁ। আমিও কৰিম, এইখিনি কৰি মই নেক্সট আহিব আমাৰ মাজত পাহাৰুল ইছলাম ছাৰ। প্লিজ ৱেলকাম ছাৰ।
Assalamualaikum. Waalaikumsalam. Good morning. Good morning. Mon naam hol Bahar Islam Bonayo district Baikuri. Saya মই আগতে ব্যক্তিগত কোম্পানী কাম কৰিছোঁ তাৰপিছত কোম্পানী গুড মৰ্ণিং যেতিয়া মোৰ এতিয়াও ছাৰে কৈছে কথা আলোচনা কৰিছে ছাৰে দিছিল যেদিনা আলোচনাটো হ'ল হোৱাৰ পিছতে মানে বেলেগ বেলেগ কোম্পানীত মানে বহুত দিন দিব লাগে বহুত দিন দিব লাগে মানুহ দিব লাগে সেইবিলাক থাকে এইটো ভাল মই সেইদিনে মানে তিনিটা আইডি বঢ়িয়া বঢ়িয়া তাৰপিছত প্ৰডাক্টবিলাক বেলেগে দিছোঁ টাউনৰ ভাল দিছোঁ চাফ তাফ এইবিলাক দিলাটো ভাল দিছে আৰু যিটো এই যে বাদামে যিটো তেল আছে আজি মোক একজনে কৈছে কাৰণ যিটো চুল উঠি যায় সেইটো ইউজ কৰিছে অলপ মানে চুল ওলাইছে আজি আৰু কৈছে যে দুটা কৰিব আহিব লাগে কিন্তু হ'লে প্ৰডাক্টবিলাক গোটেইবিলাক ভাল পাইছোঁ আৰু যিবিলাকে কৃষ্ট পৰাই যিবিলাক মেডিচিন আছে এইবিলাক নিজেও খাইছোঁ বা ঘৰতো মা খাইছে বাবা নাই ভাই খাইছে তাহোনো ভালে খাইছে বেলেগে যে খাইছে তাহোনো ভালে দিছে Thank you, sir. Thank you. ছাৰে আমাক হেল্প কৰিছে না যিকি নহওক আমাৰ মিটিঙত যিবিলাক লিডাৰ আছে আমি অকণমান চব লিডাৰৰ মুখৰ পৰা আমি শুনিলোঁ ঠিক আছে তেতিয়া কথা হ'ল যে আমি কিয় দিলোঁ সিহঁতৰ মুখত যিটো আমাৰ কোম্পানীৰ 1 বছৰ পূৰ্ণ হ'ল আজি সিহঁতে যে কাম কৰিব এটা মনত জানিব মানে কোনো কুৱেশ্যন নাথাকে সেই কুৱেশ্যন মানে আঁতৰি যাবৰ কাৰণে আমি সিহঁতৰ মুখত 1-2 মিনিটকে শুনিলোঁ ঠিক আছে তো বহুত ভাল লাগিছে তো আমাৰ যিখিনি টপ লিডাৰ আছে মোৰ তৰফৰ পৰা থেংক ইউ ছ' মাছ তেতিয়া কথা হ'ল সকলোৱে কৈছে যে বেলেগ বেলেগ কিবা এটা কৰিছে তো XYZ কোম্পানী কৰিছে কৰিছে কিয়নো আমি ফাৰ্ষ্টতে কৈছোঁ আজিৰ যিখিনি মিটিং আছে এই মিটিঙত মেক্সিমাম লিডাৰ বেলেগ বেলেগ XYZ কোম্পানীত কাম কৰিছে ঠিক আছে কিন্তু আপোনালোকে ভালকৈ জানে যে XYZ কাম নকৰিলে মানে কি নিজৰ যিটো এক্সপিৰিয়েঞ্চ হয় সেই এক্সপিৰিয়েঞ্চটো ইমান নাহে সেইকাৰণে যিকোনো কাম মানে নতুন কালত কৰিলে বেছি ভাল হয় আৰু এতিয়া কথা হ'ল যে আমাৰ আমজা ছাৰে কৈছে কি উইজবৰ্ড কৰিব লাগে কিয় উইজবৰ্ড কৰিব লাগে চাওক এজন মানে চব মানুহৰ এজন নহয় চব মানুহৰ লাইফত ওপৰৱালাই যেটো আমি কি কওঁ লাকি ড্ৰ বুলি কওঁ ন লাকি ড্ৰ বুলি কওঁ তো সব মানুহৰ লাইফত 3বাৰকে সুযোগ আহে আমাৰ ওপৰলৈ ভগৱানে সুযোগ দিয়ে 3বাৰকে সেই সুযোগটো যদি আমি কামত লগাওঁ তেনেহ'লে আমি ডেফিনেটলি সাকসেস হ'ব এতিয়া সুযোগটো আমি নিজে কেনেকে বুজি পাম ওপৰলৈ যেতিয়া আমাক চান্স দিছে সাকসেস হ'ব কাৰণ আমি কেনেকে বুজি পাম তাৰ কাৰণে এটা সৰু এটা শায়ৰীৰ মাজত আমি সেইটো বুজাই দিম ঠিক আছে আপোনালোকে বুজি পাব এটা গ্ৰামত ভালকে বুজিব কথাখিনি এটা গ্ৰামত বহুত মানুহ থাকে তেতিয়া মানে কি ভালকে বুজিব আপোনালোকে সেই গ্ৰামত কি আছে এটা ভাল এটা কি আছে মুক্তি আছে কি 5 ওয়াক্ত নামাজ পঢ়ে এনে সিহঁতৰ কি আল্লাহৰ বহুত গুণগান গায় বহুত আল্লাহ মানে 5 ওয়াক্ত নামাজ পঢ়ে আল্লাহৰ গুণগান গাবই লাগে 5 ওয়াক্ত নামাজ পঢ়ে কিন্তু আৰু গ্ৰামত যিবিলাক মানুহ আছে সিহঁতে পঢ়ে কিন্তু কম পঢ়ে তো এটা টাইমত কি হৈছে বৰষুণ দিছে বানপানীৰ টাইমত তো বানপানী হৈ আছে তেতিয়া গ্ৰামত তেনেহ'লে মানে পানীটো হেৰি হৈ যাব চবৰ ঘৰে উঠি যাব তেতিয়া সব মানে কি ভাবিছে যে পানী হৈ আছে সিহঁতে সব গ্ৰামৰ পৰা গুচি গৈছে বেলেগ চাইডত তো বেলেগ চাইডত গুচি গৈছে আপোনালোকে বস্তুটো বুজিব যে বেলেগ চাইডত গুচি গৈছে কিন্তু সেই মুক্তিটো আছে সেই গ্ৰামৰ মানুহবিলাক কি কৈছে যে বহুত পানী হৈ আছে বল আমি বেলেগ সাইডত যাও নহলে আমি এতে মৰি যাম তাৰমানে পানী মানে ডুবি গেল হে মুক্তিজন কি কৈছে আপোনালোকে বুজি পাব হে মুক্তিজনে কৈছে আরে মই কিয় যাম মই 5 ওয়াক্ত নামাজ পঢ়ো মই মোক বচাব ওপৰ আল্লাহ তোমালোকে যদি ভয় খোৱা তোমালোকে যোৱা মই নাযাওঁ এনেকে ক'লে তেতিয়া গ্ৰামৰ সব মানুহ গুচি গ'ল তেতিয়া পানী হৈ আছে সব মানুহ গুচি গ'ল সেই মুক্তিজনে ঘৰতে থাকে
তো পানী হওঁতে হওঁতে কি হ'ল যেতিয়া আমাৰ যিখিনি মানে ভৰিৰ সমান পানী হৈ গৈছে, ভৰিৰ সমান পানী হৈ গৈছে, সেই মানুহটো তাতেই আছে, সেই মানুহটো তাতেই আছে, কিন্তু সিহঁতে যোৱা নাই। এতিয়া কি কৰিলে ওপৰ আল্লাই সিহঁতৰ কাৰণে, সেই মানুহটোৰ কাৰণে এটা নাও পঠাই দিছে, এটা নৌকা নাও পঠাই দিছে। নাও পঠাই দিছে, এই গ্ৰামত কোনো মানুহ নাই, সেই মানুহটোৱে আছে, সেই মূৰ্তিটোৱে আছে। সেই নাওটো সেই মানুহ তাতে যাই কেনে কৈ আছে, মানে মানুহ আছে তাতে যিটো হেৰি আছে, সেই নাৱৰ মানুহটো কৈ আছে যেনেকুৱা এনেকুৱা কথা, আপুনি তই গম পাই আছে বহুত পানী হ'ব, তো বলক আমি তোমাক হেল্প কৰি দিয়া, আমি আপোনাক হেল্প কৰি দিয়া। সেই মানুহটো ক'লে নালাগে হেল্প কৰিবৰ কাৰণে, আমি আমাক ওপৰলৈ বচাব, তুমি যোৱা, আমাক ওপৰলৈ বচাব, তুমি যোৱা। তেতিয়া কি ক'ব, যাব লাগিব নিশ্চয়। সিহঁতে গুচি গ'ল, সিহঁতে গুচি গ'লে, পানীটো হৈ আছে, পানীটো হৈ আছে, পানীটো হৈ আছে। যেতিয়া বুক পানী হ'ব, এইখিনি পানী হ'ব, এইখিনি পানী আছে, সেই মানুহটো তাতে আছে। তেতিয়া কি আছে, এইটো চব ওপৰলৈ নীলা খেলা, কি হৈছে হেলিকপ্টাৰ এটা আহিছে, হেলিকপ্টাৰ আহি কিনে সিহঁতক কৈ আছে যে আপুনিতো গম পাই আছে বহুত পানী হৈ আছে, বলক আপোনাক আমি কিবা এটা জাগাত থৈ আহোঁ, আপোনাক বচাওঁ, আমি আপোনাক বচাম, আমাৰ হেলিকপ্টাৰত আপুনি উঠক, আমি তাতে থৈ আহোঁ। তেতিয়া কি কৈ আছে, নালাগে দিয়ক, ওপৰৱালা আমাক বচাব, ওপৰৱালা আমাক বচাব। এনেকে যদি কৈছে, সেই হেলিকপ্টাৰ গুচি গ'ল, বুজিব কথাখিনি, সেই হেলিকপ্টাৰ গুচি গ'ল, তাহলে সেই মানুহ তাতে আছে, পানীটো হৈ আছে, পানীটো হৈ আছে, পানীটো হৈ আছে, হওঁতে 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 কি হৈছে, সেই মানুহটো পানীৰ তলত ডুবি কেনে মৰি গৈছে। সেই মুক্তিজনে পানীৰ তলত ডুবি কেনে মৰি গৈছে। এতিয়া মৰি গৈছে, এতিয়া ওপৰৱালা কৈ আছে, দুচৰত পৰি আছে ওপৰৱালা, যে হে আল্লাহ, আমি তোমাৰ কাৰণে 5 ওয়াক্ত নামাজ পঢ়ো, আমি ইমানদাৰীভাৱে থাকো, আমি ইমানদাৰীভাৱে মানে যি কৰোঁ আমি ইমানদাৰী কৰোঁ, আমি একো মিছা কথা নকওঁ, মানুহৰ লগত কোনো ঠকুৱা নাই, একো হেৰি কৰা নাই, তুমি কিয় মোক মাৰিলা, তুমি কিয় মোক মাৰিলা? তেতিয়া ওপৰৱালাই জবাব দিলে যে তোমাক এবাৰ নহয়, দুবাৰ তোমাক কি কৰিছো, বচাবৰ কাৰণে চেষ্টা কৰিছো, দুবাৰ বচাবৰ কাৰণে চেষ্টা কৰিছো, এবাৰ আমি নৌকা পঠাই দিছো, এবাৰ আমি হেলিকপ্টাৰ পঠাই দিছো। তুমি যে গ্ৰামৰ ভিতৰত তুমি বহি আছা, কোনো নাজানাই, অনলি আমিয়ে জানো। তো তোমাৰ কাৰণে আমি হেল্প কৰিবৰ কাৰণে পঠাই দিছিলো, কিন্তু তুমি যোৱা নাই, সেইটো তোমাৰ প্ৰব্লেম, সেইটো মোৰ প্ৰব্লেম নহয়, সেইটো তোমাৰ দুখ। মানে তোমাক মৌকা আহিছিল, তোমাৰ কাৰণে মৌকা দিছিল, আমি মৌকা দিছিলো, তুমি মৌকাটো একচেপ্ট কৰা নাই। যদি একচেপ্ট কৰা নাই, তোমাৰ প্ৰব্লেম কাৰ হ'ল, এটা ওপৰলৈ গুচালে কাম হ'ব। সেইকাৰণে আমাৰ লাইফত ওপৰলৈ মৌকা দিয়ে, দুবাৰ মৌকা দিয়ে, মেইন কথা দুবাৰ মৌকা দিয়ে, মানে ফাৰ্ষ্ট মৌকা। আৰু মানুহৰ লাইফত 3টা দৰিয়া, যেনেকুৱা একদম শিশুৰ কাল, একদম শিশুৰ কাল, 1 নম্বৰত শিশুৰ কাল, 2 নম্বৰত যৌৱন কাল, 3 নম্বৰত কি বুঢ়া কাল। লাইফৰ মানে মানুহৰ লাইফত 3টা দৌৰ আহে। সেম ওপৰলৈ আমাক 2টা মৌকা দিয়ে, এটা দিয়ে কি যৌৱন কালৰ আগত এটা মৌকা দিয়ে, আৰু এটা যৌৱন কালৰ পিছত এটা মৌকা দিয়ে। সেই মৌকাখিনি আমি যদি বুজি পাওঁ, বুজি পোৱাৰ পিছত আমি একচেপ্ট কৰোঁ, দুনিয়াৰ কোনো মানুহ নাই আমাক সাকসেস হ'ব, মানে বাধা দিব কাৰণে। ওপৰলৈ আমাক মৌকা দিছে, আমি সাকসেস হ'মেই, দুনিয়াৰ কোনো মানুহ নাই ঠেকাবৰ কাৰণে। কিন্তু 3বাৰ মৌকা দিয়ে, কিন্তু সেইটো কি লাষ্ট, সেই মৌকাটো পাই কাৰণে কোনো লাভ নাই, সেই মৌকাটো পাই কাৰণে কোনো লাভ নাই। তেতিয়া কি কৰিব লাগিব, নামাজ ৰোজা, যাৰ যিখিনি ধৰ্ম আছে সেই ধৰ্মখিনি পালন কৰিলে তেতিয়াহে ব্যস্ত যোৱাৰ এটা চান্স পাব। সেইকাৰণে আপোনালোকে ভাবিব যে আমাৰ বিজনেছটো একদম নতুন বিজনেছ, আপোনালোকে ভাবিব এইটো মৌকা, আমাৰ ফাৰ্ষ্ট নহয় ছেকেণ্ড মৌকা। যেটো আপোনাৰ সকলোৱে কৈছে যে এইটো আমাৰ ফাৰ্ষ্ট কোম্পানী নহয়, ফাৰ্ষ্টত আমাৰ এটা কোম্পানী আছে, ছেকেণ্ড কোম্পানী, সকলোৱে কৈছে ঠিক আছে, ফাৰ্ষ্ট গ'ল, আমি চাকচেছ হ'ব পৰা নাই, নেক্সট আকৌ একটা মৌকা পাইছোঁ। এতিয়া যদি আমি এই কোম্পানীত যদি কাম কৰোঁ, ওপৰৱালা আমাক চাকচেছ ডেফিনেটলি কৰি দিব, ঠিক আছে? বুজি পাইছে আপোনালোকে? নতুন কোম্পানী কাম কিয় কৰিব লাগে? 1 নম্বৰত, 2 নম্বৰত আমাৰ মৌকাটো এৰি দিব নালাগে। এটাতো আপোনালোকে ভাবে এটাতো নহ'বও পাৰে, এটা আমি কেনেকৈ বিশ্বাস কৰিম? তাৰ কাৰণে আৰু এটা সৰু চাই ৰাখিব,
খৰচ 400 সেইটো ক'লে আপোনালোকে আৰু বেছি ক্লিয়াৰ হ'ব যেন একচুৱেলি ৰেলি হয়। ৰেলি হয়টো কি? একটা ৰাজাৰ যেটো ৰাজাৰ গড়ৰ মানে উচ্চ চাপৰ যিবিলাক মানুহ আছে এজনে ৰাজাক খুদিছে যে গ্ৰামৰ সব মানুহ ধনী, সব মানুহৰ ঘৰত পাকা কৰা বিল্ডিং, গাড়ী, টকা পইচা কোনো টেনশন নাই, কেউ তো বিন্দাস খাই আছে, বিন্দাস এশ কৰি আছে, আমি কিয় নোৱাৰো? ওপৰলা আমাক ইমানেই হেৰি কৰে না, মানে ওপৰলা তাৰ বিশ্বাস নাই, ওপৰলা বিশ্বাস নকৰে যে মোৰ কপালত কোনো হেৰিয়ে নাই, মোৰ কপালত কোনো সাকসেসৰ কোনো লিখা নাই, আমি সাকসেস নহম। তেতিয়া সেই ৰাজাজনে কৈ আছে তুমি কিয় ওপৰলাক দোষাৰোপ কৰি আছা? তোমাৰ কপালটো লাখি নে না আনলাখি সেইটো তুমি কেনেকে বুজি পালা? মই সাকসেস হ'ব পৰা নাই, বেলেগে বহুত কাম কৰিছে, বহুত হেৰি কৰিছে। তেতিয়া তাক কৈছে, সেই মানুহটো কৈছে ৰাজা মশায়ে যে তোমাক এটা প্ৰেক্টিকেল লয়, তোমাক মানে পৰীক্ষা লম, পৰীক্ষা দিব কাৰণে ৰাজি আছে নে তুমি? হয়, ৰাজি আছো। তেনেহলে আমাৰ তাতে এটা ফুল বাগিচা আছে, বুজিব কথাখিনি আপোনালোকে। আমাৰ তাতে এটা ফুল বাগিচা আছে, ধৰিলো এটা এটা ফুল বাগিচা, এইটো ৰাজাৰ এৰি আছে, এটা মানে এৰি কৰি আছে। তো ফুল বাগিচাটো এটা কৈ আছে যে তুমি ফুল বাগিচাৰ পৰা যিমান তোমাৰ মানে চকুৰ যিমান ভাল এটা ফুল মানে হেৰি লাগে তুমি আনিবা। মানে মেইন কথা কৈছে যে মোৰ কাৰণে ভাল চাই এটা ফুল তুমি তুলি আনা, মোক দিয়া, তুলি কিনে মোক দিয়া। সেই মানুহটো কৈছে ঠিক আছে, আমি আপোনাৰ এক্সামত বা পৰীক্ষাত আমি মানে হেৰি আছো। তেতিয়া কি কৈছে সেই ৰাজাটো কৈছে ঠিক আছে তুমি তেনেহলে যোৱা, কিন্তু শর্ত একটা আছে। শর্তটা আছে কি যে সাপোজ তুমি একটু ফুল সালা, এই ফুল সাপোজ ভাল লগা নাই, তোমার সন্মুখত একটা ফুল আছে, সেই ফুলটো তুমি তুলিব যোৱা, তুমি কোৱা যায় এইটো ভাল লগা নাই, এইটোই ভাল আছে, তেতিয়া কিন্তু নহব। যদি আগুৱাই যোৱা পিছতো কিন্তু তুলিব নোৱাৰিবা, এটা শর্ত, এটা শর্ত দিছে রাজা মশাই। তেতিয়া কি কৰিলে ঠিক আছে আমি শর্ত মানি ললো। সেই মানুহটো কি কৰিছে, মানুহটো কি ক'লে মানে ফুলটো চালে, ভাল লাগিছে, ফুলটো ভাল লাগিছে, কিন্তু সন্মুখৰ ফুলটো বা ইমান জিকমিকাই আছে, মানে তাৰ মানে চাই কেনে মানে লালাচ মানে হেৰি কৰিব পৰা নাই, ইমান ধুনীয়া এই ফুলটো তুলি আমাৰ বেছি ভাল হ'ব। যেটো আমাৰ ৰাজা মশাই কৈছে যে ভাল চাই ফুল তুলি আনি দিবা, তো সেই ফুলটো আৰু বেছি ভাল। এটা কি কৰিলে, এইটো এৰি কিনে এইটো তুলিব গ'ল। সেইটো তুলি যাবৰ কাৰণে নিশ্চয় এটা ফুল চাইছে, বাপৰে বাপ এইটোতকে দেখোন এইটো আৰু বেছি ভাল, এইটোতকে এইটো আৰু বেছি ভাল, কিয় আমি কিয় ঠকিম? তেনেহলে আমি সেইটোত যাওঁ, তেনেহলে কি কৰিলে সেই মানুহটো তাতে গ'লে, তাতে যোৱাৰ পিছত এইটো সেই মানুহ ভাবিলে কি ৰে সন্মুখত গ'লে ভালে পাওঁ, তেনেহলে আৰু অকণ সন্মুখত যাই চাওঁ, আৰু অকণমান সন্মুখত যাই চাওঁ, যদি আৰু বেছি ভাল পাওঁ তেনেহলে ৰাজা মশাই আমাক বহুত মানে এটা হেৰি দিব, কিবা এটা দিব, যেটো কৈছে যে আমাৰ সুন্দৰ ফুল তুলি আনি দিবা, আমাৰ বাগিচাত বহুত ফুল আছে। এতিয়া এই মানুহটো কি কৰিলে, নেক্সট এই ফুলটো তুলিলে, তো ভাবিছে সেই যিমান সন্মুখত যাই সিমানে আৰু ভাল পাওঁ, তেতিয়াহ'লে কিয় আমি এইটো তুলিম? সেইকাৰণে কি কৰিলে এই মানুহটো আকৌ নেক্সট আৰু গ'ল, তাতে যাই কেনে চাই যে ফুলটো ভাঙা, সন্মুখত ফুল নাই, সেই ফুলটো ভাঙা কিন্তু সন্মুখত আৰু ফুল নাই। তেতিয়া মানুহটো ভাবিছে তে আমাৰ পিছৰটো ভাল আছিল, কিন্তু ৰাজা মশাই কৈছে শর্ত দিছে পিছৰটো কিন্তু তুলিব নোৱাৰিবা, সন্মুখত যিটো পাবা সেইটোৱে তুলিব লাগিব। তেতিয়া সেই মানুহটো কি কৰিলে, বাধ্যত পৰি গ'ল, বাধ্যত পৰি কেনে সেই ভাঙা ফুলটো তুলি কেনে ৰাজা মশাইৰ হাতত দিলে। এতিয়া ৰাজা মশাই কৈ আছে যে তোমাৰ কপালত যে সাকসেস নাই, তোমাৰ লাইফত সাকসেস নাই, সেইকাৰণে তোমাৰ লাইফত সাকসেস নাই। বেলেগে ভাবিছে তুমি কিয় নোৱাৰা, তোমাৰ লালচ, তোমাৰ যিটো লোভ, সেই লোভটো তোমাৰ বেছি। তুমি ভাবি আছা যে সন্মুখত গ'লে বেছি ভাল পাম, চোৱা তোমাৰ লাইফ। তেলে মানুহটো কি কৰিলে, হাৰ মানি গ'লে, ইয়েছ এইটো আমাৰ কাৰণেই ভুল। তেতিয়া মানুহটো ক'লে
এটা হেৰি আছে যে লোভে পাপে মৃত্যু। তেতিয়া মানে কি মানুহটো মৃত্যু হৈ গ'ল, মানে মৃত্যু থাকে কি কৰিবা আৰু ওপৰলৈতো মৌকা দিছিলেই, এবাৰ দুবাৰ তিনিবাৰ মৌকা দিছে তাক, এবাৰ দুবাৰ তিনিবাৰ মৌকা দিছে, বাৰবাৰ দিব কাৰণে তাৰ দৰকাৰ নাই, এবাৰ দুবাৰ তিনিবাৰ দিছে, তুমি কিবা এটা কৰি লোৱা, কিবা এটা কৰি লোৱা। তেতিয়া আমি যে এইটো মানে মিছ কৰি গলো, তো মিছ কৰাতে আমাৰ লছ হ'ল না লাভ হ'ল? লছ হ'ল। সেইকাৰণে আমাৰ বুজিব লাগিব বেছি খাব লোভ কৰিলে আমি একো নাম। এতিয়া ঠিক আছে বুজিছো, ফাৰ্ষ্টটো এৰি দিছে, বুজিছো ফাৰ্ষ্টটো এৰি দিছে, কিন্তু নেক্সটটো আৰু ভাল পাইছে, আৰু ভাল চোৱাৰ দৰকাৰ নাই, আৰু ভাল চোৱাৰ দৰকাৰ নাই, আমাৰ এইখিনি আমি বহুত ভাল, আমি এইখিনি হেপি। সেইকাৰণে বুজিব লাগিব যে আমাৰ লাইফত এটি সেকেন্ড কোম্পানী। আমি যদি বেছি ভাবো এই কোম্পানীতকে বেছি বেলেগ কোম্পানী আৰু বেছি ভাল ইনকাম দি আছে, আমি এই কোম্পানীত গুচি যাওঁ, বেলেগ কোম্পানীত গুচি যাওঁ, তেতিয়া কি কৰিব? বেলেগ কোম্পানী গুচি গ'ল, চাপ'জ গুচি গ'ল, সেইটো আৰু বেছি আৰু দেখোন আৰু এটা কোম্পানী নতুনকৈ ওলাইছে, সেই কোম্পানীত আৰু বেছি ইনকাম দি আছে, নিশ্চয় গুচি গ'ল। এনেকৈ যদি ডেইলি মানে বাৰ বাৰ যদি কোম্পানী চেঞ্জ কৰি থাকে, চাকচেছ কেনেকৈ হ'ব? সেইকাৰণে আমি কম খাম, আমাৰ ইমান ভাল নালাগে, আমি এটা পাইছিলোঁ, আমাৰ ভাল লগা নাই, ফাৰ্ষ্ট টাইম আছিল ভাল লগা নাই, আমি নেক্সট আহিছোঁ, বাৰ চেঞ্জ কৰিলে আৰু চেম এনেকুৱা হ'ব, এই শাস্ত্ৰৰ নিচিনা হ'ব। সেইকাৰণে আমাৰ এইটো আমাৰ শুনা, আমি এইটোলৈ আমি যেনেকৈ মানে সংসাৰ বুলি কয়, যিটো এইটোৱে আমাৰ লাইফ, আমি ইয়াতে লাইফ বঢ়াম, আৰু ইনশাল্লাহ এইটো লাইফ বঢ়াব দিব ওপৰৱালাই, যিহেতু ওপৰৱালাই এইটো দিছে। আপোনালোকে জানে যে আমি উইজবোৰ্ড কোম্পানী হ'ব, সেই উইজবোৰ্ড কোম্পানীত আমি জইন কৰিম, আপোনালোকে নাজানে, ওপৰৱালাইতো পঠাই দিছে, ওপৰৱালাইতো পঠাই দিছে। আমি ক'ৰ হয় আমি আপোনালোকে চিনি পোৱা নাই ফাৰ্ষ্ট টাইম, যেতিয়া আমি ওপৰৱালাক আমাক মৌকা দিছে আপোনাক ক'বৰ কাৰণে, আপোনাক মৌকা দিছে আমাক মানে ক'বৰ কাৰণে, আপোনালোকে এইটো বুজি পালে যে কোম্পানীত কাম কৰিব গ'লে বেছি চেঞ্জ কৰিলে লাইফত এনেকুৱা হৈ যাব। সেইকাৰণে আমি সকলোৱে আমাৰ এটাই টাৰ্গেট থাকিব, এটা লক্ষ্য থাকিব যে আমি উইজবোৰ্ড কোম্পানীত সাকসেস যেনে তেনে হম, যিমানে কষ্ট কৰিব লাগে আমি সাকসেস হ'বই লাগিব, আমাৰ সাকসেস হ'বই লাগিব। তাৰ কাৰণে কি কৰিব লাগে? কামহে কৰিব লাগে। আৰে বাবা কামটো সব জাগাতে কৰিব লাগিব, কাম ছাড়াতো ইনকাম নিদিয়ে, কোনেও নিদিয়ে, কামটো কৰিব লাগিব, এইটো কাম কৰিব লাগিব। তো কাম যদি কৰিম তেনেহ'লে আমি ইয়াতে কৰোঁ, আমি ইয়াতে কৰোঁ, আমি যদি ইয়াতে ফিউচাৰ আছে, আমি আগামী দিনত কিবা এটা চাই আছোঁ, তেতিয়াহ'লে আমি ইয়াতে কৰোঁ, বেলেগ কিয় জাগাত কাম কৰিব লাগে? ঠিক আছে? তো এইখিনি আপোনালোকে যদি বুজি যদি কামটো কৰে ডেফিনেটলি সাকসেস হ'ব পাৰিব। সেইকাৰণে কৈ আছোঁ ইমান কোম্পানী চেঞ্জ কৰাৰ দৰকাৰ নাই, আমাৰ টাৰ্গেট এটাই, আমাৰ মনৰ ভিতৰত থাকিব লাগিব এইখিনি যি মানুহে বহুত ক'ব সেই উইজবোৰ্ডতকৈ বেলেগ এটা কোম্পানীত ইমান ইনকাম দি আছে, বহুত ইনকাম দি আছে, কিন্তু তেতিয়া আমাৰ মনত পেলাব লাগিব সেই ফুলৰ কথা, সেই ফুলৰ কথা অট'মেটিকলি মনত পেলাব লাগিব যে সেই মানুহটো চেঞ্জ এনেকৈ কৰিছিল, আজি সিহঁতৰ লাইফটো চাওক আৰু বেলেগৰ লাইফটো চাওক। সেইকাৰণে মানুহে বহুত ক'ব, অফাৰ দিব, বহুতে অফাৰ দিব, আমাক অফাৰ দিয়ে, বহুত মানুহে অফাৰ দিয়ে, কিন্তু একচেপ্ট কৰিলে অফাৰ দিছে নো প্ৰব্লেম, ঠিক আছে, হেল্ল' উইজবোৰ্ডতকৈ বেটাৰ এটা কোম্পানী আছে, তুমি এতিয়া জইন কৰা, নালাগে আমাৰ উইজবোৰ্ডে বহুত ভাল, তোমাৰ বেটাৰ তুমি লৈ যোৱা, মোৰ বেটাৰটো মই লৈ যাওঁ, ঠিক আছে, তেনেকৈ ডাইৰেক্ট কৈ দিব। যদি এনেকৈ কৈ দিয়ে তেনেহ'লে মুখত যদি কৈ দিয়ে সেই পাত্তা নাপাব, আৰু যদি ভাবে অকণমান লাইনত ৰাখি দিওঁ, অকণমান লাইনত ৰাখোঁ, তেতিয়া কিন্তু